সহ্যৰ বাহিৰত সূৰ্য দেৱতাৰ প্ৰকোপ উৎকট গৰমে দহিছে ৰাজ্য শিক্ষা বিভাগৰ পৰা আহিল বিশেষ নিৰ্দেশনা জুন মাহৰ 10টা দিন পাৰ হ'ল লগে লগে বৃদ্ধি পাইছে সূৰ্য দেৱতাৰ প্ৰকোপ ছাতি নোহোৱাকৈ এতিয়া বাহিৰলৈ ওলাবই নোৱাৰা অৱস্থা ৰাজ্যজুৰি শিক্ষাৰ্থীৰ হাহাকাৰ অৱস্থা মঙলবাৰে গুৱাহাটীত তাপমাত্ৰা 37 ডিগ্ৰী সেলসিয়াছ অনুভৱ 50 ডিগ্ৰী সেলসিয়াছৰ ৰাজ্যৰ আন প্ৰধান চহৰ নগৰতো উষ্ণতা প্ৰায় একেই এনে পৰিস্থিতিত সন্তানক লৈ চিন্তিত অভিভাৱক সেই শিক্ষা বিভাগৰ পৰা আহিল বিশেষ নিৰ্দেশনা গৰমৰ বাবে কামৰূপ মহানগৰত বিদ্যালয়ৰ সময়সূচী সলনি কৰা হ'ল পুৱা 7:30 বজাৰ পৰা 11:30 বজালৈ চলিব প্ৰাথমিক বিদ্যালয়ৰ পাঠদান 7:30 বজাৰ পৰা 12 বজালৈ চলিব মাধ্যমিক বিদ্যালয়ৰ পাঠদান 7:30 বজাৰ পৰা 12:30 বজালৈ হাইস্কুলসমূহৰ পাঠদানৰ সময় নিৰ্ধাৰণ 11 জুনৰ পৰা নতুন সময়সূচী নিৰ্ধাৰণ জিলা শিক্ষা বিভাগৰ 16 জুনলৈকে অব্যাহত থাকিবই নিৰ্দেশনা আনন্দ জিলা আয়ুক্তকো পৰিস্থিতি পৰ্যবেক্ষণ কৰি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ নিৰ্দেশ শিক্ষা বিভাগৰ প্ৰয়োজনত সলনি কৰক পাঠদানৰ সময় বুধবাৰৰ পৰাই কাৰ্যকৰী হ'ব এই নিৰ্দেশ নাই এডভান্স ছুটি দিয়া নাই কিন্তু আজি দুদিনমানৰ পৰা যেটো গৰম পৰিছে তালৈ চাই আমি আমাৰ মাজত কথা পাতিছিলোৱে যোৱা বছৰো যেহেতু এনেকুৱা গৰম পৰোতে স্কুল টাইমিং খলাইছিলে এবাৰো খলাব নেকি এনেকুৱা ধৰণৰ ডিসকাশন এটা আমাৰ মাজত চলিছিলে এতিয়া আজি অলপ আগতে আমি মানে WhatsApp যোগে এখন নোটিছ পাইছো ডিসি ছাৰৰ পৰা যে কাইলৈৰ পৰা এখন পিছে 16 তাৰিখলৈকে চলিব বুলি দিছে এতিয়া বৰ্তমান 7:30 পৰা 12:30 লৈকে স্কুলৰ টাইমিংটো আগবঢ়াই দিয়া হৈছে হকা পাইছে শিক্ষাৰ্থী সন্তুষ্ট অভিভাৱকো গৰম লৰা ছোৱালী মানে এনেকুৱা গৰমত স্কুল হেৰি সোনকালে দিলে ভাল আৰু ৰাতিপুৱাৰ বেলাটো 7:30 মান বজাৰ পৰা আৰু দুপৰীয়াটো আকৌ একে হ'ব গৰমটো এনেকে কিন্তু ৰাতিপুৱা লৰা ছোৱালীটো সোনকালে উঠিব নোখোজে তথাপিও কষ্ট হ'বই অলপ হিয়তৰো হ'ব গাৰ্জেনৰো হ'ব এনেকে যোৱা দুদিনৰ পৰা বৃদ্ধি পাইছে তাপমাত্ৰা এই তাপমাত্ৰাই শিশু আৰু বয়সস্থ লোকৰ বিশেষকৈ ক্ষতি কৰে চিকিৎসকৰ বিশেষ পৰামৰ্শ অতিৰিক্ত পানী খাওক ঠাণ্ডা পানীৰে গা ধুওক ৰ'দত নোলাব শৰীৰত পোনপটীয়াকৈ পৰাকৈ নলব এচিৰ বতাহ লাষ্ট মানে দুদিনৰ পৰা দেখিছোঁ আমাৰ বিকট গৰম পৰিছে টেম্পাৰেচাৰ গৈ পাইছে 36-37 ডিগ্ৰী চ' এনেকুৱা ক্ষেত্ৰত ইমান গৰম যেতিয়া পৰে তেতিয়া সাধাৰণতে সৰু ল'ৰা ছোৱালীবোৰৰ আৰু বৃদ্ধসকলৰ বহুত কষ্ট হয় আৰু বাকী আমাৰ যিখিনি মানুহ আছে কৰ্মৰত যিখিনি ব্যক্তি আছে মই তেওঁলোকক কওঁ আৰু সকলোকে ক'ব বিচাৰিছোঁ যে এনেকুৱা গৰমত অলপ ছায়াত থাকিব চেষ্টা কৰিব ইমান প্ৰকট ৰ'দত ওলাই যাব চেষ্টা নকৰিব যদি কাম আছে সন্ধিয়া সময়ত বা অতি ৰাতিপুৱাই শেষ কৰিব চেষ্টা কৰিব আৰু যদি যাব লগা হয়ও আপুনি বাহিৰলৈ ৰ'দত গৰমত তেতিয়া ছাঁত থাকিব চেষ্টা কৰিব পানী অতিৰিক্ত খাব চেষ্টা কৰিব জুন মাহ আৰম্ভ হৈছে এতিয়া ইমান গৰম শিক্ষা বিভাগৰ সিদ্ধান্তক আদৰি লৈছে সকলোৱে ল'বলগীয়া যতন লওক সাৱধানে থাকক ব্যুৰ' ৰিপৰ্ট NKTV+